Hello everyone, স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আজি আমি চাম বাউন্ডেড সেট আৰু আনবাউন্ডেড সেট কাক কয়। তাৰ বাবে এটা এক্সাম্পলৰ সহায়ত মই বুজাবলৈ চেষ্টা কৰিম। If we consider a set, suppose our natural number set is 1, 2, 3, 4, 5 ... এনেকৈ গৈ থাকিম। So এই সেটটোত যদি আমি চাওঁ natural number সেটৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে 1। So এনেকুৱা ক্ষেত্ৰত সেটটোৰ আটাইতকৈ যিটো সৰু সংখ্যা 1তকৈ সৰু আৰু কোনো নাই, চব যিমান আছে 1তকৈ ডাঙৰ, এই সংখ্যাটোক কয় লোৱাৰ বাউণ্ড of the set n। আৰু এনেকুৱা ক্ষেত্ৰত এই সেটটোক কয় হোল সেটটোক কয় বাউন্ডেড বিলো। তো এই কথাটোকে মই যদি ভালকে ক'বলৈ যাওঁ, if S be a subset of R real number, then S is called bounded below। যদি S এটা সেট হয়, সাবসেট হয় ৰিয়েল নাম্বাৰৰ, that means S ত যিমানবোৰ এলিমেণ্ট থাকিব ৰিয়েল নাম্বাৰৰ হ'ব, আৰু S টোক বাউণ্ডেড বিলো বুলি কেতিয়া কোৱা হ'ব, S is called bounded below if there exist a k, তাত এটা নাম্বাৰ থাকিব k, যেনে ইয়াত 1, তো 1 টো k ৰে বুজাইছো আমি, k such that x is greater than or equal to k for all x belongs to the set S। That means S ত থকা যিমানবোৰ এলিমেণ্ট আছে, আমি x ৰে বুজাইছো, এই S ত থকা সকলো এলিমেণ্ট কি হ'ব, এই k সমান হ'ব, নহ'লে k তকৈ ডাঙৰ হ'ব। So সেইটোৱে, n সেটত থকা যিমানবোৰ এলিমেণ্ট আছে যদি ভালদৰে চাওঁ, যিমানবোৰ এলিমেণ্ট সববোৰ 1তকৈ ডাঙৰ হয়, আৰু n সেটৰ এটা সংখ্যাটো 1ও হয়, আৰু ই 1ৰ সমানেই। তো এনেকুৱা ক্ষেত্ৰত আমি এই সেটটোক ক'ম বাউণ্ডেড বিলো বুলি। এতিয়া আমি আৰু এটা সেট চাওঁ। সাপোজ সেটটো কেনেকুৱা হ'ব, S এটা সেট, ইয়াৰ এলিমেণ্টবোৰ কেনেকুৱা 0, -1, -2, -3, -4 ... That means 0 আৰু নিগেটিভ ইন্টিজাৰবোৰৰ এটা সেট লৈছো, য'ত ষ্টাৰ্ট হৈছে 0ৰ পৰা আৰু এইফালে ইনফাইনাইটলৈ গৈছে। এতিয়া যদি আমি ভালকে চাওঁ, এই সেটটোত আটাইতকৈ ডাঙৰ এলিমেণ্টটো হৈছে কি 0। ইয়াত থকা যিমানবোৰ এলিমেণ্ট আছে সববোৰ 0তকৈ সৰু। তেনেকুৱা ক্ষেত্ৰত আমি যিটো আটাইতকৈ ডাঙৰ এলিমেণ্ট, ইয়াক আমি ক'ম আপাৰ বাউণ্ড of the set S। আৰু যেতিয়া কোনোবা এটা সেটত এটা আপাৰ বাউণ্ড থাকিব, সেই সেটটোক ক'ব বাউণ্ডেড above। That means সেটটো এটা আপাৰ বাউণ্ড আছে, সি ডাঙৰ পইণ্টটো আমি জানো কি হ'ব ইয়াত। তো তেনেকুৱা ক্ষেত্ৰত তাত এটা আপাৰ বাউণ্ড থাকিব, আৰু সেই তেনেকুৱা সেটটোক ক'ব বাউণ্ডেড above। তো মই সেই কথাটোকে যদি ভালকে ক'বলৈ যাওঁ, if S is a set or subset of R, real number is a subset, then S is called, the set S is called bounded above if there exists a real number k, capital K, যেনেকে ইয়াত 0 আছে তেনেকে ইয়াত k আছে, k such that k is x is less than or equal to k for all x belongs to x। That means S ত থকা যিমানবোৰ এলিমেণ্ট আছে for all x, this is called for all x belongs to x। S ত থকা যিমানবোৰ এলিমেণ্ট আছে সেই সকলোবোৰ k তকৈ সৰু হ'ব, নহ'লে k সমান হ'ব। যেনে ইয়াত 0 to k বুলি, ইয়াত k টো কি হৈছে, আমি যিটো k কৈছো ইয়াত হৈছে 0 টো, ইয়াত 0 এলিমেণ্টটো কি, ইয়াত থকা যিমানবোৰ এলিমেণ্ট আছে চবতকৈ ডাঙৰ হয়, আৰু ইয়াত 0 টো এটা এলিমেণ্ট, সেইটো 0 সমান। চ' তেনেকুৱা ক্ষেত্ৰত এই k টোক ক'ব আপাৰ বাউণ্ড আৰু সেটটোক ক'ব বাউণ্ডেড above। এতিয়া যদি আমি চাওঁ আৰু এটা ধৰণৰ সেট, সাপোজ this one 1, 2, 3, 4, 5, ঠিক আছে। চ' এই সেটটো যদি আমি ভালদৰে চাওঁ, ইয়াৰ আটাইতকৈ ডাঙৰ এলিমেণ্টটো হৈছে 5। চ' তেনেহ'লে 5টো কি হ'ব, ইয়াৰ আপাৰ বাউণ্ড।
আপাৰ বাউণ্ড আৰু তেনেহ'লে এই সেটটো কি হ'ব বাউণ্ডেড এবভ ঠিক আছে আকৌ যদি চাওঁ এই সেটটো আটাইতকৈ সৰু এলিমেণ্টটো আছে সেইটো হৈছে কি 1 চ' 1 টো কি হ'ব এই সেটটো লোৱাৰ বাউণ্ড হ'ব লোৱাৰ বাউণ্ড অফ দ্য সেট ঠিক আছে তেনেহ'লে এই সেটটো বাউণ্ডেড এবভ হোৱাৰ লগতে কি হ'ল বাউণ্ডেড বিলো হ'ল ঠিক আছে যেতিয়া এটা সেটৰ লোৱাৰ বাউণ্ডটো থাকে আপাৰ বাউণ্ডটো থাকে দ্যাট মিন্স সেটটো বাউণ্ডেড এবভো হয় এণ্ড সেটটো বাউণ্ডেড বিলোও হয় চ' তেনেকুৱা ক্ষেত্ৰত এই সেটটোক ক'ব বাউণ্ডেড সেট এই সেটটোক ক'ব বাউণ্ডেড সেট চ' এই যিটো সেট এই সেটটো কি হয় এটা বাউণ্ডেড সেট হয় এতিয়া আমি চাওঁ আনবাউণ্ডেড সেট কোনটো চ' আমি যদি ৰিয়েল নাম্বাৰ সেটটো চাওঁ হয় সেট অফ ৰিয়েল নাম্বাৰ্ছ এতিয়া ইয়াত দেখা পাওঁ যে ৰিয়েল নাম্বাৰ আমি জানো ক'ৰ পৰা ষ্টাৰ্ট হয় ক'ৰ পৰা ক'ত শেষ হয়গৈ ত' আমি আটাইতকৈ সৰু ৰিয়েল নাম্বাৰটোও নাজানো আটাইতকৈ ডাঙৰ ৰিয়েল নাম্বাৰটোও নাজানো চ' ডেট মিনছ ৰিয়েল নাম্বাৰৰ কোনো আপাৰ বাউণ্ড বা লোৱাৰ বাউণ্ড নাই সেইকাৰণে আমি ৰিয়েল নাম্বাৰ সেটটো কি হয় এটা আনবাউণ্ডেড সেট হয় ডেট মিনছ যিবোৰ সেটৰ কোনো আপাৰ বাউণ্ড বা কোনো লোৱাৰ বাউণ্ড নাথাকে আমি সেইবোৰ আনবাউণ্ডেড বুলি কওঁ চ' আনবাউণ্ডেড তাৰে হ'ল ৰেচনেল নাম্বাৰ সেটটো irrational number set to so এইবোৰ হৈছে আনবাউণ্ডেড সেটৰ উদাহৰণ তো লাষ্টত এজ এ সামাৰী মই এখন টেবুলৰ সহায়ত কিছুমান এক্সাম্পল দিব খুজিছোঁ যে আই থিংক ভালকৈ ক্লিয়াৰ হৈ যাব লাষ্টত বাউণ্ডেড আনবাউণ্ডেড কেনেকুৱা হয় চ' সাপ'জ আমি এটা ফাৰ্ষ্ট ইণ্টাৰভেল লৈছোঁ এ বি চ' ইয়াৰ আপাৰ বাউণ্ড কি হ'ব বি বিতকৈ ডাঙৰ হ'ব নোৱাৰি লোৱাৰ বাউণ্ড কি হ'ব এ এতকৈ সৰু হ'ব নোৱাৰি চ' বাউণ্ডেড এবভ হ'ব বিল' হ'ব চ' বাউণ্ডেড সেট এনেকৈ ক্ল'জ ইণ্টাৰভেল এ কমা বিটো ইয়াৰো আমি আপাৰ বাউণ্ড পাম বি লোৱাৰ বাউণ্ড পাম এ বাউণ্ডেড এবভ হ'ব কাৰণ আপাৰ বাউণ্ড আছে বাউণ্ডেড বিল' হ'ব কাৰণ লোৱাৰ বাউণ্ড আছে সেইটো ইটছ এ বাউণ্ডেড সেট অলছ' এতিয়া চাওঁ এই সেটটো কি কেনেকুৱা ধৰণৰ হ'ব এইটো 1/n nটো কি হয় এটা নেচাৰেল নাম্বাৰ ডেট মিনছ ইয়াৰ ফাৰ্ষ্ট এলিমেণ্টটো হ'ব 1 ছেকেণ্ড এলিমেণ্টটো 2 থাৰ্ড এলিমেণ্টটো 3 ডট ডট এতিয়া যদি আমি ভালকৈ চাওঁ সদায় ইয়াৰ পিছৰ নাম্বাৰটো আগৰ নাম্বাৰটো সৰু হয় আৰু সৰু হৈও ই কোনো কিহৰ ফালে গৈ আছে ই গৈ আছে জিৰ'ৰ ফালে কিন্তু জিৰ' হৈ কেতিয়াও নাযায় ডেট মিনছ ইয়াৰ আটাইতকৈ ডাঙৰ নাম্বাৰটো কি হ'ব 1 নহ'লে আপাৰ বাউণ্ড হ'ব 1 আৰু আটাইতকৈ সৰু নাম্বাৰ মতলব জিৰ' নহয়গৈ কিন্তু জিৰ'তকৈ সৰু হ'ব নোৱাৰে কাৰণ নিগেটিভ হ'ব নোৱাৰে সেইকাৰণে লোৱাৰ বাউণ্ডটো হ'ব ইয়াৰ জিৰ' চ' সেইকাৰণে বাউণ্ডেড এবভ হ'ব আপাৰ বাউণ্ড আছে বাউণ্ডেড বিল' হ'ব আৰু সেইকাৰণে মানে বাউণ্ডেড সেট হ'ব ফাইনাইট সেট যিকোনো ফাইনাইট সেট তাৰ সদায় আমি আপাৰ বাউণ্ড পাম লোৱাৰ বাউণ্ড পাম বাউণ্ডেড এবভ বাউণ্ডেড বিল' হ'ব সেইকাৰণে ফাইনাইট সেটবোৰ এটা বাউণ্ডেড সেট হয় এনেকৈ আমি আৰু এটা ইণ্টাৰভেল লৈছোঁ 4,∞ ডেট মিনছ আটাইতকৈ সৰু নাম্বাৰটো 4তকৈ সৰু হ'ব নোৱাৰে আৰু ডাঙৰ কিমান হ'ব সেইটো আমাৰ ইয়াত দিয়া নাই ইনফাইনাইট লৈছোঁ এইটো চ' সেইকাৰণে ইয়াত আপাৰ বাউণ্ডটো কি হ'ব আমি নাজানো লোৱাৰ বাউণ্ডটো হ'ব 4 বাউণ্ডেড এবভ নহয় বাউণ্ডেড বিল' হয় আৰু যিহেতু বাউণ্ডেড এবভ নহয় সেইকাৰণে ই এটা বাউণ্ডেড সেটো নহয় তেনেদৰে আৰু এটা ইণ্টাৰভেল লৈছোঁ -∞ ইয়াৰ তেনেকৈ আপাৰ বাউণ্ডটো হ'ব 6 লোৱাৰ বাউণ্ড নাজানো -∞ সেইকাৰণে লোৱাৰ বাউণ্ড নাথাকে বাউণ্ডেড এবভ হয় বাউণ্ডেড বিল' নহয় যিহেতু বাউণ্ডেড বিল' নহয় সেইকাৰণে বাউণ্ডেড সেট নহয় ই এটা আনবাউণ্ডেড সেট এতিয়া মই মাত্ৰ কৈ গ'লোঁ ৰিয়েল নাম্বাৰৰ কথা ৰিয়েল নাম্বাৰ কোনো আমি আপাৰ বাউণ্ড বা লোৱাৰ বাউণ্ড নাপাওঁ সেইকাৰণে বাউণ্ডেড এবভো নহয় বাউণ্ডেড বিল' নহয় সেইকাৰণে এটা বাউণ্ডেড সেটো নহয় ৰিয়েল নাম্বাৰ সেট কিন্তু নেচাৰেল নাম্বাৰ সেট কৈছিলোঁ নেচাৰেল নাম্বাৰ আমি এটা লোৱাৰ বাউণ্ড পাওঁ কাৰণ ই ষ্টাৰ্ট হয় সদায় 1ৰ পৰা ত' ইয়াৰ লোৱাৰ বাউণ্ডটো হ'ব 1 কিন্তু ইনফাইনাইটলি গৈ থাকে সেইকাৰণে আমি ইয়াৰ আপাৰ বাউণ্ড নাপাওঁ বাউণ্ডেড এবভ নহয় বাউণ্ডেড বিল' হ'ব আৰু যিহেতু বাউণ্ডেড এবভ নহয় সেইকাৰণে এটা বাউণ্ডেড সেটো নহয় ত' আমি এনেদৰে চাব পাৰোঁ যিকোনো ফাইনাইট বা ইনফাইনাইট সেট দিলে ই বাউণ্ডেড এবভ হয়নে বিল' হয়নে বা দুয়োটাই আছেনে তেতিয়া আমি ক'ব পাৰোঁ এটা বাউণ্ডেড সেট হয়নে নহয় ত' এনেধৰণে আমি আৰু চাব পাৰিম থেংক ইউ এভৰিৱান আজিলৈ ইমানেই নতুন ভিডিঅ'ত লগ পাম আপোনালোকৰ ফালৰ পৰা যদি কিবা টপিক বুজি নোপোৱাকৈ আছে ক'ব চেষ্টা কৰিম বনাবলৈ থেংক ইউ